সুনীল গগৈ হত্যাকাণ্ডৰ নতুন মূৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ আগদিনাৰ পৰাই নিখোজ হৈ আছে সুনীল গগৈৰ কৰ্মচাৰী জাহাংগীৰ হুছেইন। ভাত পানী খাই পিছদিনাখন লগতে ওলাই গৈছে। যি কেম্পলৈ যায় সেই যোৱা ৰাস্তাতে তেওঁ নমাই ধেমাজিলৈ গৈছিলে আৰু সেইদিনাৰ পৰাই সি কেম্পলৈ নগৈ সেইদিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে। মানে তাৰ মোবাইলো চুইচ অফ। সুনীল গগৈ পৰিয়ালৰ সন্দেহ হত্যাকাৰীক জাহাংগীৰ হুছেইনে কৰিছিল সহায়। মানে এতিয়া নিৰুদ্দেশ হৈ থকাৰ কাৰণে মোৰ সন্দেহ হৈছে এতিয়া সিও জড়িত হৈ আছে নেকি সিহঁতৰ লগত। কাৰণ কেলে যিটো মানুহে এই কামটো কৰিছে মানে তাক লগত এওঁৰ বিষয়ে গোটেইখিনি সবিশেষ জানিবৰ কাৰণে তাক লগত লৈছে বুলি মোৰ অনুমান হৈছে। মানে কিন্তু কোন এই জাহাংগীৰ হুছেইন? ৰাজ্য কঁপাই যোৱা ঠিকাদাৰ সুনীল গগৈ হত্যাকাণ্ডৰ পাৰ হ'ল 15টা দিন। কিন্তু এই 15টা দিনে সন্ধান নোলাল হত্যাৰ বলি হোৱা ঠিকাদাৰ সুনীল গগৈৰ ছিন্নমুণ্ড। কিন্তু তাৰ মাজতে ওলাইছে এক ভয়ংকৰ তথ্য। সুনীল গগৈৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত পোৱা গৈছিল সুনীলৰ ঘনিষ্ঠ ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বেল্টৰ এটা টুকুৰা। আৰু সেই কথা নিশ্চিত কৰিছে জাহাংগীৰৰ ভাতৃয়ে। দৰাচলতে সুনীলৰ বাসগৃহৰ চৌহদত সুদীৰ্ঘ 2টা বছৰে অস্থায়ীভাৱে এটা ঘৰ সাজি কাম কৰিছিল ধুবুৰীৰ জাহাংগীৰ হুছেইনে। জেএমৰ কাম কৰাৰ লগতে সুনীলৰ ঘৰৰ কামো কৰিছিল এই জাহাংগীৰে। কিন্তু হত্যাকাণ্ড সংঘটিত হোৱাৰ আগদিনা সুনীল গগৈৰ সৈতে একেলগে ধেমাজিলৈ ওলাই যোৱা নিখোজ হৈ আছে জাহাংগীৰ। কাঠ মিস্ত্ৰী নহয়, পকা মিস্ত্ৰী আছিলে। তেওঁ এতিয়া যিটো জেএমৰ কাম তেওঁ কৰি আছিলে আৰু আমাৰ ঘৰটো বনাই আছিলে আৰু সেই সূত্ৰে তেওঁলোকে কেম্পতো থাকে আৰু আমাৰ ঘৰত থাকিও আমাৰ ঘৰৰ কামখিনি কৰিছিলে। যিদিনা তেওঁ গুৱাহাটীৰ পৰা পাইছেহি পোৱা দিনাখনে ৰাতি তাক মাতি আনিছে। সি পইচা কথা কৈ আছে, পইচা কেইটামান লাগে বুলি। সেইদিনাখন ৰাতি আমাৰ ঘৰলৈ আহিছে। আহি থাকি ভাত পানী খাই পিছদিনাখন লগতে ওলাই গৈছে। তাক নমাই থৈ গৈছে। যি কেম্পলৈ যায় সেই যোৱা ৰাস্তাতে তেওঁ নমাই ধেমাজিলৈ গৈছিলে আৰু সেইদিনাৰ পৰাই সি কেম্পলৈ নগৈ সেইদিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে। মানে তাৰ মোবাইলো চুইচ অফ। একো গম পোৱা নাই তাৰ বিষয়ে। মই তাৰমানে ভবা নাছিলো তাৰ বেলেগ আমাৰ হিন্দু বোৱাৰী এগৰাকী বুটিকৰ বোৱাৰী এগৰাকীৰ লগত তাৰ ৰিলেশ্যন আছিলে। এইবোৰ অকমান খেলি মেলি হৈ আছিলে। ভায়েকজনো আছিলে ইয়াতে। ভায়েকৰ লগত সেইকাৰণে পাতি আমি সেই মানুহগৰাকী পলুৱাই নিবৰ কাৰণে ই কিবা এটা প্লেন কৰি ক'ৰবাত ৰুম চুম লৈ এনেকে থাকিবলৈ বিচাৰিছে বুলি আমি ভাবিছিলো। সুনীল গগৈৰ পত্নীৰ অভিযোগ হয়তো হত্যাকাৰীক সহায় কৰিছিল জাহাংগীৰ হুছেইনে। সেইটো কাৰণে এতিয়া মোৰ তাৰ পৰা সন্দেহ হৈছে তাকো কিবা চাল কৰি তাক লগত লৈ ললে নেকি এওঁৰ ডিটেইলছবোৰ জানিবলৈ। কাৰণ কেলে সিহঁতে আজি এবছৰ হৈ গ'ল থকা। এওঁ প্ৰায়খিনি কথা গম পাইছিলে। এতিয়ালৈকে পোৱা নাই বুলি কৈছে। সেইটো এটা কেনেকুৱা কি ৰহস্য মই একো বুজি পোৱা নাই। প্ৰত্যক্ষভাৱে মানে এতিয়া ক'ব নোৱাৰো। মানে এতিয়া নিৰুদ্দেশ হৈ থকাৰ কাৰণে মোৰ সন্দেহ হৈছে এতিয়া সিও জড়িত হৈ আছে নেকি সিহঁতৰ লগত। কাৰণ কেলে যিটো মানুহে এই কামটো কৰিছে মানে তাক লগত এওঁৰ বিষয়ে গোটেইখিনি সবিশেষ জানিবৰ কাৰণে তাক লগত লৈছে বুলি মোৰ অনুমান হৈছে। মানে এতিয়া জাহাংগীৰ হুছেইন ধুবুৰী হয়। পৰিয়ালৰ মুখত জাহাংগীৰৰ কথা ওলোৱাৰ পিছতো কিন্তু জাহাংগীৰক এতিয়ালৈকে আটক কৰিব পৰা নাই আৰক্ষীয়ে। কিন্তু সুনীলৰ সৈতে ধেমাজিলৈ যোৱা জাহাংগীৰৰ বেল্টৰ টুকুৰা কেনেকৈ ওলাল সুনীলৰ মৃতদেহৰ কাষত তাক লৈ এতিয়া প্ৰশ্ন বহুতৰ। ব্যুৰো ৰিপৰ্ট, টাইম 8।